due to a point charge মানে আমাক এটা পয়েন্টতে লাগে সেই পয়েন্টটো কোনটো হয় p পয়েন্টত থাকা যোনটো চার্জ q নট তাৰ ওপৰতে আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো উলাম ওকে তো আমি জানো যে F কুলম্বস ল মতে পাইছো যে F equal to Q1 into Q2 by R square okay এতিয়া আমি Q1 আৰু Q2 নলও দুটা চার্জ আছে কি Q আৰু Q নট but আমি ইলেক্ট্রিক ইন্টেন্সিটিটো কত উলিয়াম Q নটত উলিয়াম কিয় উলিয়াম কিয়নো হেতু পয়েন্ট চার্জ কৈছে ওকে নট আনাদার চার্জ পয়েন্ট চার্জ তো আমি লিখি ললো যে ই আমি জানো আমি অলরেডি আগতে পাইছো যে ই ইকুয়াল টু কি হয় মানে ইলেক্ট্রিক ফিল্ড ইকুয়াল টু কি হয় F by Q নট হয় ওকে F by Q নট হয় এতিয়া F ৰ জায়গাত আমি কি কৰিম এইখিনি ভ্যালু যোনখিনি আছে সেইখিনি আমি পুট কৰি দিম পুট কৰি দিলো k কি পুট কৰিব লাগিব k q নট by r স্কয়ার পুট কৰিলো আৰু নিজৰ অলৰেডি q নট আছিল q নট লিখিলো ওকে দেন r cap এটো r cap আছিল এটো লিখি দিলো ওকে ফাইন তাৰ পিছত কি হল সোৱা a q নট আৰু q নট টো কাটা গল কাটা যদি কি থাকিলে k cube by r square আৰু এটো কি ইনটু r cap থাকিলে এতিয়া আমি k ভ্যালু জানো k ভ্যালু কি হয় 1/4 pi epsilon naught so e equal to 1/4 pi epsilon naught into q by r square আৰু r cap this is the electric field intensity due to a point charge any কাবাৰ ক্লিয়াৰ হোৱা নাই বুজি পোৱা নাই কোনবা বুজি নোপোৱা আছে নেকি রেসপন্ড নিদিয়া যে কিয় No, ma'am. বুজিছা ওকে এটা কাম কৰা তোমালোকে এটা লিখি লোৱা বহুত ইম্পৰ্টেন্ট হয় তো এতিয়া কি হ'ব পজিটিভ চার্জ বোৰ দূৰলৈ গৈছে নেগেটিভ চার্জ বোৰ ওচৰলৈ আহিছে এতিয়া অপোজিট চার্জে কেনেকে এট্ৰেক্ট কৰিব দেখাইছে চোৱা এই পজিটিভ চার্জ বোৰ দূৰলৈ গৈছে দুটা চার্জ আছে পজিটিভ নেগেটিভ ওচৰত এই যে পজিটিভ চার্জ বোৰ দূৰলৈ গৈ আছে নে নাই গৈ গৈ ক'ত থাকিব এই নেগেটিভ চার্জৰ ভিতৰত সোমাবলৈ ট্ৰাই কৰিব এই পজিটিভ চার্জটো নেগেটিভ চার্জৰ এই নেগেটিভ চার্জৰ ভিতৰতে সোমোৱা ট্ৰাই কৰিছে পজিটিভ চার্জ ইয়াৰ পৰা দূৰলৈ গৈছে বাট এট্ৰেক্ট খুব হৈছে নেগেটিভ চার্জ খিনি ভিতৰত এট্ৰেক্ট হৈছে সো হেনেকে অপোজিট চার্জ বিলাকে এট্ৰেক্ট কৰে ইয়াৰ পজিটিভ চার্জটো গৈ পিনে ক'ত এট্ৰেক্ট কৰিছে ইয়াৰ নেগেটিভ চার্জ সো পজিটিভ চার্জৰ পৰা বস্তুখিনি ওলাই যায় গৈ ক'ত সোমাই গৈ নেগেটিভ চার্জ সো একাৰণে কৈছে কি পজিটিভ চার্জ একাৰণে কৈছে যে পজিটিভ চার্জ এন্ড অপোজিট একাৰণে কৈছে কি অপোজিট চার্জ এট্ৰেক্ট ইচ আদাৰ ওকে এটো অপোজিট হ'ব মোক প্ৰিন্টিং লিখা পটককে ভুল হৈ গল ওকে অপোজিট চার্জ ইজ shown in figure below ঠিক আছে সো নেক্সট কি কৈছে সোৱা নেক্সট কৈছে in these two opposite charges are placed close to each other দুটা opposite charge positive আৰু negative আমি একেলগে ওচৰত ৰাখি দিলো the positive charge moves in the direction of electric lines of force and enters into the electric field of negative charge code enter কৰিছে electric field কাৰ electric field negative or electric field go enter কৰিছে here the positive charge get pulls towards the negative charge because electric lines of force for negative charge are also in the same direction therefore opposite charges attract each other so ইহতি যে বাহিৰলৈ ওলাই গৈছে গৈ পিনে যে নেগেটিভ চার্জত সোমাইছে কিয় সোমাইছে কিয়নো নেগেটিভ চার্জে এই পজিটিভ চার্জ খিনিক এট্ৰেক্ট কৰি আছে কেনেকে কৰিছে সব বস্তুটো মই তোমালোকক দেখাইছো একবাৰ পজিটিভ চার্জ আমি দেখিছিলো যে পজিটিভ চার্জৰ পৰা বস্তুখিনি বাহিৰত ওলাই গৈছে ওকে বস্তুখিনি বাহিৰত ওলাই গৈছে এনেকে ওলাই গৈছে আৰু নেগেটিভ চার্জত কি হৈছে বস্তুখিনি চার্জ বস্তু নহয় সৰি ইলেক্ট্ৰিক লাইনস অফ ফোর্স খিনি সোমাইছে সো এই বস্তুটো গৈ ডাইৰেকশনটো সেমে হৈছে ন ই এফালে গৈছে গৈ ক'ত লাগিছে কি ইয়াত লাগিছে সা ই এফালে গৈছে গৈ ক'ত লাগিছে ইয়াত লাগিছে ই লাগি পিনে ইয়াত সোমাই গৈছে সো নেগেটিভ চার্জে পজিটিভ চার্জ খিনি এট্ৰেক্ট কৰিছে বা নেগেটিভ ফিল্ড নেগেটিভ ইলেক্ট্ৰিক ফিল্ড খনে পজিটিভ ইলেক্ট্ৰিক ফিল্ড খনক এট্ৰেক্ট কৰিছে ওকে so like this way positive charges attract each other now comes your okay now comes your like charges repel like charges keneke repel kore okay if two positive charges are placed close to each other they get repelled because the force between them is repulsive দুটা যদি same type of charge আমি দি থম তেতিয়া হলে হেতৰ মাজত কি হয় repulsion হয় কিয় হেতৰ যোনটো force হয় হেতু repulsive force বুলি কয় মানে যে ক্লোজ মানে আর যদি কি হয় রিপালশন মানে কি হয় হেতি দূৰলৈ গুচি যায় সেম হলে বা নেগেটিভ পজিটিভ হলে হেতি রিপালশন কৰে একেলগে ওচৰলে নাহে ঠিক আছে দূৰলৈ গুচে কেনেকে যায় আমি চাম এতিয়া below figure shows okay so let us check it out
So if these two positive charges are placed close to each other, both the charges will try to move in direction of electric lines of force. The positive charge at left side will try to move towards the positive charge at right side, but the electric lines of force of right side opposite to this movement. In this similar way, positive charge at right side will also experience an opposing form. Okay. So এটা কি কৈছে, এটা positive charge আমি জানো positive charge বিলাক কি হয় দূৰলে গুচি যায়। এইটো positive charge আছে ইও দূৰলে গুচি যায়। So ই কি হ'ব, এই দুটাই পজিটিভ চাৰ্জ আছে। পজিটিভ চাৰ্জত ইলেক্ট্ৰিক লাইনছ অফ ফৰ্চ বিলাক তাৰ পৰা আঁতৰি যায়। এইটো পজিটিভ চাৰ্জত ইয়াৰ পৰা আঁতৰি যায়। ইহঁত দুটা এনেকে একেলগে আহিব নোৱাৰে। ওকে, সিহঁতৰ নিজৰ মাজত ৰিপালচন ফৰ্চ আছে। এই পজিটিভ চাৰ্জত ইয়াতে ইলেক্ট্ৰিক ফিল্ডছ বিলাকে ইয়াৰ ওচৰলে টানিছে, ইফালে টানিছে, আৰু ইয়াৰ ইলেক্ট্ৰিক ফিল্ডছ বিলাকে ইয়াৰ ফালে টানিছে। ওকে, so they never comes together. That's why এহেতৰ মাজত মানে এটা ৰিপালচন ফৰ্চ আছে বুলি কৈছে। ইয়াতে তোমালোকক লিখাই আছে যে towards the positive charge at the right side. এইটো আমাৰ right side হয় ন, right side-লৈ টানিছে, ঠিক আছে। আৰু ইফালে left side-ৰ ইলেক্ট্ৰিক ফিল্ড টানিছে। Okay, so now কি কৈছে চোৱা, if to negative charge to same হ'ব, they get repelled because the force between them is repulsive. এতিয়া negative charge কি হ'ব চোৱা, আমি positive charge চালো, আমি positive charge দুটা repulsion চালো, ঠিক আছে। এতিয়া আমি negative charge দুটা repulsion চাওঁ। এইকেইটা negative charge হয়, দুটা negative charge, ইহঁতৰ কি হৈছে electric lines of force খিনি ভিতৰত সোমাইছে, দেখিছা সোমাইছে, এও সোমাইছে, কিন্তু ইহঁত দুটা একেলগে অহা নাই, কিয়নো ইয়াত যোনটো negative force, negative field আছিলে বা negative electric field খনে সিহঁতক attract কৰিছে নিজৰ ফাললৈ, দুজনে দুজনৰ ফালে attract কৰা নাই। So ইয়াতো same charge in both the cases, either in positive or in negative, they are repulsive. Okay, then next are properties of electric lines of force. কি electric lines of force or property আছে? Okay, the electric lines of force এটো তোমালোকে হেৰি কৰিবা, important হয়, ঠিক আছে। এইটো খালি হেডিংটো লিখি থোৱা, এনসাৰ খিনি লিখিব নালাগে, এইখিনিটো পাই যাবা। এনে এইটো ইম্পৰ্টেন্ট হয়, পৰীক্ষাত আহে মানে কেতিয়াবা। ইলেক্ট্ৰিক লাইনছ অফ ফৰ্চ পিছত লিখিবা তোমালোকে, খালি হেডিংটো লিখি থৈ দিয়া। Electric lines of force start from positive charge and ends on a negative charge. So, electric lines of force কি হৈছে, এটা positive charge পৰা start হয়, ঠিক আছে। কেনেকে start হয়? start হয় মানে ইয়াৰ পৰা ওলাই গ'ল, ঠিক আছে। ওলাই গৈ ক'ত সোমালে, ends on a negative charge। ইয়াৰ পৰা ওলাই গৈছে positive charge পৰা, গৈ ক'ত সোমালে negative charge। সেইকাৰণে কৈছে কি যে starts from a positive charge পৰা start হয় আৰু গৈ ক'ত সোমায় and ends on a negative charge, আৰু negative charge গৈ সোমাই দিয়ে। Okay, then next কি কৈছে চোৱা, the electric lines of force always enter or leave the charged surface normally. Okay, সিহঁতি enter generally কৰে আৰু সেনেকে normally সোমাই যায়। Electric lines of force can never intersect each other. Okay, then কি কৈছে, the electric lines of force cannot pass through a conductor. So, electric lines of force কেতিয়াও কণ্ডাক্টৰত পাছ হ'ব নোৱাৰে। Okay, কণ্ডাক্টৰ কি হয়? What do you mean by conductor? কোৱাচোন, তোমালোকৰ ফাৰ্ষ্ট ক্লাছতে মানে পঢ়াইছিলো। কণ্ডাক্টৰ কি হয় কোৱা কোনোবাই? Cannot pass through a conductor কৈছে। What is a conductor? কণ্ডাক্টৰ তোমালোকৰ মনত নাই, পাহৰি গলা? কণ্ডাক্টৰটো এইটো বহুত ইজি হয়। What is a conductor? ফাৰ্ষ্টতে তোমালোকক পঢ়াইছো মই। কি হৈছে? Substance of which electric, yes, কোৱা। Okay, so conductor কি হয়, the substance through which electric charge can flow easily.
যোনটো সাবস্টেন্সত মানে কারেন্ট জেনারেলি পাস হয় বা ইলেক্ট্রিক চার্জেস পাস হয় এবিলাকক কন্ডাক্টর কয় যেনেকে হিউম্যান বডি মেটেলস গ্রাফাইট এবিলাক হলগে কন্ডাক্টর সো ইয়াতে কি কৈছে চোৱা ইয়াতে কি কৈছে চোৱা ইলেক্ট্রিক লাইনস অফ ফোর্স cannot pass through a conductor এটা কন্ডাক্টৰত ইলেক্ট্রিক লাইনস অফ ফোর্স পাস হ'ব নোৱাৰে বুলি কৈছে ঠিক আছে কিয় পাস হ'ব নোৱাৰে বিকজ দিস সিহঁতক মই কি কালি তোমালোকক কি কৈছিলো যে ডাই ইলেক্ট্রিক কনস্ট্যান্টৰ কনসেপ্টটো কৈছো সিহঁতে কি হয় চাৰ্জটো ধৰি ৰাখিব পাৰে বাট সিহঁতে কিটা পাস কৰিব নোৱাৰে ওকে then comes কি বুলি কৈছে when two opposite charges are placed close to each other the electric lines of force present between them will become shortened in length এতিয়া দুটা opposite charge আহিব তেতিয়া কি হ'ব electric lines of force তো কি হ'ব এটা shorten হৈ যাব lengthত অথনি যেনেকে পঢ়িছিলো যে পজিটিভ আৰু নেগেটিভ চাৰ্জ আহিলে ঠিক আছে ইহঁতে কি পজিটিভ চাৰ্জবোৰ ইয়াৰ পৰা ওলাই ক'ত যায় ইয়াতে নেগেটিভ চাৰ্জত সোমাই যায় তো তেতিয়া কি হয় ইলেক্ট্ৰিক লাইনস অফ ফোর্সটো হেতৰ মাজতো যোনটো সিহঁতৰ মাজত ইলেক্ট্ৰিক লাইনস অফ ফোর্স এইবিলাক ইলেক্ট্ৰিক লাইনস অফ ফোর্স হয় ওকে সিহঁতৰ এই ইলেক্ট্ৰিক লাইনস অফ ফোর্সটো কি হয় শর্ট হৈ যায় শর্ট ইন লেংথ ওকে will become short in length হৈ যাব next কি কৈছে চোৱা when two like charges are placed close to each other the electric lines of force present between them will become enlarged in length যদি দুটা লাইক চাৰ্জেস মানে পজিটিভ আৰু পজিটিভ বা পজিটিভ আৰু নেগেটিভ চাৰ্জ থাকে তেতিয়া সিহঁতৰ মাজৰ যোনটো কিয় কেনেকে ডাঙৰ হৈ যায় পজিটিভ বিলাক ইফালে ইফালে গুচি যায় বা নেগেটিভ বিলাক ইফালে ইফালে গুচি যায় ইটো নেগেটিভো ইফালে ইফালে গুচি যায় ইটো পজিটিভো ইফালে ইফালে গুচি যায় তো গুচি গলে কি হ'ব ইলেক্ট্ৰিক লাইনস বিলাক ফোর্সত বহুত ডাঙৰ হৈ যায় সিহঁতৰ মাজৰ গ্যাপটো বহুত ডাঙৰ হৈ যায় বাট যদি অপোজিট চাৰ্জ থাকে তেতিয়াহলে ইলেক্ট্ৰিক লাইনস বিলাকটো ওচৰলে আহি যায় তো সেইকাৰণে কি হৈ যায় ইলেক্ট্ৰিক লাইনসৰ যোনটো লেংথ হয় অপোজিট চাৰ্জত শর্ট হয় আৰু সেম চাৰ্জত কি হয় ডাঙৰ হৈ যায় এনলাৰ্জড ইন লেংথ ওকে ইজি হয় এটা পিছত লিখি লবা তোমালোকে নেক্সট কামস the similarities and dissimilarities between electrostatic force and gravitational force etu likha etu bahut important hoy agote likhi la sobe everyone write this and write this sobe etu likhila similarities and difference between electrostatic force and gravitational force yotor majot similarities ki hoy aru dissimilarities mane differences ki hoy okay so similarities ki hoy hoti dutae electrostatic force আৰু gravitational force vacuumত act কৰে they acts in vacuum মানে vacuumত কাম কৰে electric field আৰু gravitational field both are central and conservative both central forces হয় আৰু conservative forces হয় okay both obey an inverse square law দুটাই inverse square law পালো মানে obey কৰে obey মানে কি হয় দুটাতে inverse square law কাম কৰে okay inverse square law আমি electrostatic force পাইছিলো যে F equal to Q হয় Q1 into Q2 by R square okay similarly gravitational force to আছে okay both propagate with finite speed c মানে কি speed of light দুটাতে কি electrostatic and gravitational force কি হয় speed of light তো ই কাম কৰে okay so এগিটা হলগে ইহতৰ similarities তোমালকে প্ৰথমতে লিখি লোৱা मैम डिफरेंस और लास्ट वन तो देखा পোৱা নাই ভালকে okay similarities কিনি হৈছে সবৰে similarities কিনি হৈছে নে নাই নাই okay লিখি লোৱা
এতিয়া চা কি কৈছে ডিফাৰেন্স বিটুইন ইলেক্ট্ৰোস্ট্যাটিক এন্ড গ্ৰেভিটেশনাল ফোর্স ডিফাৰেন্সটো চোৱা গ্ৰেভিটেশনাল ফোর্সৰ কি হয় ইট ইজ এ ফোর্স অফ অবজেক্ট ডিউ টু ইটস মাস গ্ৰেভিটেশনাল ফোর্স সদায় মাছত কাম কৰে ওকে হোৱাট ডু ইউ মিন বাই গ্ৰেভিটেশনাল ফোর্স তোমালোকে চোৱা তোমালোকে হলে গ্ৰেভিটি জানা গ্ৰেভিটি মানে কি হয় যদি তোমালোকে জপিয়াই মানে যদি তোমালোকে কিবা এটা বস্তু মানে মই তোমালোকক দেখাই আছো সাপোজ এটা বল আছে ওকে বলটো যদি তোমালোকে ওপৰলে দলি মাৰি দিয়া বলটো কি হয় তললে নামি আহে কাৰণ নামি আহে কিয়নো গ্ৰেভিটিয়ে তাক টানে ঠিক আছে গ্ৰেভিটিয়ে তাক তললে টানে সো গ্ৰেভিটি তোমালোকে জানা যে নিউটনৰ গ্ৰেভিটি কোনে ডিস্কভাৰ কৰিছিলে নিউটনে ডিস্কভাৰ কৰিছিলে কেনেকে যেতিয়া আপেলটো তাৰ মূৰত পৰিলে সি ভাবিলে আপেলটো মোৰ মূৰত পৰিলে ওপৰলে কিয় নগলে ঠিক আছে তললে কিয় পৰিলে তেতিয়া সি গম পালে যে গ্ৰেভিটি আৰ্থৰ গ্ৰেভিটিয়ে তাক টানিছে এই গ্ৰেভিটি এটা কেনেকে টানিছে মাছটো ওপৰত ডিপেন্ড কৰিছে ঠিক আছে বলটো ওপৰত দিবা কিন্তু বলটো তললৈ নামি আহিব ইট ইজ এ ফোর্স অফ এন অবজেক্ট ডিউ টু ইটস মাস আৰু ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কি হয় ইট ইজ এ ফোর্স অফ এন অবজেক্ট ডিউ টু চার্জ এটো চার্জত ইলেক্ট্ৰোস্ট্যাটিক ফোর্স ইমান দিন আমি ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ ওপৰত পঢ়িলো সদায় আমি কি পঢ়িছো পজিটিভ নিগেটিভ চার্জ ওকে সো সেইকাৰণে কি হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো চার্জৰ ওপৰত ডিপেন্ড কৰে Next কি কৈছে it is a very strong force as compared to the electric force yes gravitational force to সবতছে strongest বুলি ক'ব পাৰি electric force হয় সবতছে strongest হয় আৰু electric force হচ্ছে ই strong হয় মানে electrostatic force these are just weak forces okay but gravitational force to বহুত ডাঙৰ force হয় কৈছে কি gravitational force কৈছে it is only attractive gravitational force only attractive হয় ঠিক আছে আৰু কিন্তু electrostatic force কি হয় both attractive as well as repulsive আমি পালো যে attractive কেনেকে হয় যেতিয়া positive negative charge থাকে তেতিয়া attractive আৰু repulsive কেতিয়া হয় যেতিয়া positive বা negative যেতিয়া same charges হয় তেতিয়া repulsive আৰু opposite charges হলে attractive but gravitational force only attractive charge হে কাম কৰে কেনে কাম কৰে ইয়াতে অকল মানে দুটা অপোজিট চাৰ্জৰ বস্তুহে কাম কৰে ওকে ইয়াত কোনো সেম চাৰ্জৰ বস্তুৱে কাম নকৰে গ্ৰেভিটেশনাল ফোর্সত কি কৈছে চোৱা ইট ডাজ নট ডিপেন্ড অন দা মিডিয়ামত কাম নকৰে ওকে গ্ৰেভিটেশনাল ফোর্স একো মিডিয়ামত না ভেপাৰ না ভেকুৱাম না এয়াৰ ইয়াতে একো কাম মিডিয়ামৰ ওপৰত একো ডিপেন্ডে নকৰে but electrostatic force মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে লাইক এয়াৰ আমি পাইছিলো absolute permittivity relative permittivity okay so এইবিলাকৰ ওপৰত ইলেক্ট্ৰোস্ট্যাটিক ফোর্সে কাম কৰে তাৰপিছত গ্ৰেভিটেশনাল ফোর্সৰ কনস্ট্যান্টটো কি হয় g হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ কনস্ট্যান্টটো কি হয় k হয় আৰু গ্ৰেভিটেশনাল ফোর্সটো কি হয় ইট অৰিজিনেট ফ্ৰম দা মাছৰ পৰা অৰিজিনেট কৰে ওকে it originates from mass মই কৈছো তোমালোকক maximum depend কৰে মাছৰ ওপৰত but electrostatic force to ক'ত ডিপেন্ড কৰে বা অৰিজিনেট কৰে বুলি কৈছে চাৰ্জ পজিটিভ নিগেটিভ এইবিলাক চাৰ্জ তাৰ পিছত ফৰ্মুলা আহিলে ওকে ফৰ্মুলা চোৱা Fg equal to gravitational force or formula কি হয় Fg force মানে force of gravity G okay gravitational constant G to কি হয় gravitational constant হয় এটো K to কি constant হয় dielectric constant এটো লিখি লব পাৰা this constant is known as gravitational constant C to gravitational constant হয় আৰু K to dielectric constant okay এতিয়া স্যার G to gravitational constant আৰু এটা মাছৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছো সো m1 into m2 by r square আৰু F equal to K q1 into q2 by r square q1 আৰু q2 কি হয় চাৰ্জ হয় okay so these are the main difference between gravitational force and electrostatic force বা বুজি পোৱা নাই নেকি তোমালোকে পাইছো না okay ঠিক আছে লিখি লোৱা okay লিখি লোৱা
মই তোমালোকৰ এটা টেষ্ট ল'ব লাগিব কেতিয়া ল'ম এটো চেপ্টাৰ শেষ হোৱাৰ পিছতো নলওঁ ইলেক্ট্ৰিচিটি যেতিয়া শেষ হ'ব মডাৰ্ণ ফিজিক্স ইলেক্ট্ৰষ্টেটিক্স ইলেক্ট্ৰিচিটি এই তিনটা চেপ্টাৰ শেষ হোৱাৰ পিছত এটা ল'ম 50 মাৰ্কছৰ ওকে দুটা চেপ্টাৰ শেষ হোৱাৰ পিছত এতিয়াই নলওঁ তিনটা শেষ হৈ লওক তাৰপিছত লৈ ল'ম তোমালোকে সেইকাৰণে অলপ অলপকে পঢ়া ষ্টাৰ্ট কৰিবা মেম অনলাইন ল'ব নেকি অনলাইন লৈ ল'ম ওকে এতিয়ালৈকে যদি কলেজ খুলি যায় তেতিয়া আৰু বেলেগ কথা ঠিক আছে নুখুলিলেতো অনলাইনে লৈ ল'ম কৈছে লিখা চবৰে yes ma'am Yes. ওকে ঠিক আছে তো এটোৱে মানে আজি তোমালোকৰ লাষ্টৰ টপিক খিনি আছিলে বাকি ইলেক্ট্ৰষ্টেটিক্সৰ 3.1 ৰ নেক্সট 3.2 যাব লাগিব 3.2 আমি নেক্সট ক্লাছত যাম ঠিক আছে এইখন মই অলৰেডি তোমালোকক দি দিছো গুগল ক্লাছৰুমত তোমালোকে তাৰ পৰা চাই লিখি ল'বা বা প্ৰিন্ট কৰি ল'বা যাৰ যেনেকুৱা মন সেনেকুৱা কৰি ল'বা কিবা ডাউট আছিলে নেকি ইলেক্ট্ৰষ্টেটিক্সত ঠিক আছে এটা কাম কৰিবা এতিয়াতো এনেকে ডাউট আছে নে নাই তোমালোকে নিজেও নাজানিবা কিয়নো মই নোটছটো আগতে দিয়া নাছিলো আজি ঘৰত একবাৰ চাই ল'বা যদি কিবা ডাউটছ আছে নেক্সট ক্লাছ মোৰ তোমালোকে কেতিয়া আছে ওয়েডনেসডে আছে চাগে ওয়েডনেসডে তোমালোকে মোক সুধিবা যদি ইলেক্ট্ৰষ্টেটিক্সত কিবা ডাউটছ আছে ওকে এখন তোমালোকক নোট দি দিছো তাৰ পৰা চাই ল'বা আৰু মই তোমালোকক এটেনডেন্সটো দি দিম তোমালোকে তাতে নিজৰ নামৰ এগেইনষ্টত পি মাৰ্ক কৰি ল'বা ঠিক আছে okay ma'am Okay, ma'am. okay then thank you everyone thank you ma'am